আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পুনৰ লাভ কৰিব চেনি দাইল এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৰহাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়া সম্প্ৰচাৰ আমি অসম চৰকাৰে নিৰ্বাচনৰ আগতে বিভিন্ন আঁচনি আৰম্ভ কৰিছিলোঁ আৰু বহু কেইখন আঁচনিয়ে ইতিমধ্যে 5 বছৰো পূৰ্ণ হৈছিল কিন্তু নিৰ্বাচনৰ পিছত আমাৰ বাজেট অধিৱেশন নোহোৱা বাবে প্ৰায়বোৰ আঁচনিয়ে বন্ধ হৈ যাবলগীয়া পৰিৱেশ হৈছিল আৰু তাৰ ফলত ৰাইজৰ কষ্টও হৈছিল মই ৰাইজক বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে জনাইছিলোঁ যে জুলাই মাহত আমাৰ বিধানসভাৰ অধিৱেশন হ'ব আৰু আমি আগষ্ট মাহৰ পৰা চৰকাৰৰ জনহিতৈষী আঁচনিবিলাক আৰম্ভ কৰিম 1 আগষ্ট তাৰিখে আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিলোঁ 6 আগষ্ট তাৰিখৰ পৰা আমি নিযুত বাবু আৰু নিযুত মইনা আঁচনি আমি আৰম্ভ কৰিলোঁ আৰু আজি আমি ৰহা সমষ্টিৰ পৰা আমাৰ সুলভ মূল্যৰ মচুৰ দালি আৰু চেনি বিতৰণৰ কাৰ্যসূচীটো আমি আৰম্ভ কৰিবলৈ ইয়াত সমবেত হৈছোঁ আমি বৰ্তমান আপোনালোকক নিমখটো দিব পৰা নাই কিবা এটা কাৰিকৰী অসুবিধাৰ বাবে কিন্তু কিছুদিনৰ ভিতৰতে আপোনালোকে দালি চেনি আৰু লগত নিমখটো আপোনালোকে পোৱা আৰম্ভ কৰিব আজি আমি আপোনালোকক দালি আৰু চেনিৰে এই কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ এতিয়াৰ পৰা প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমি যি অন্ন সেৱা সপ্তাহ পালন কৰোঁ তাতে আপোনালোকে বিনামূলীয়া চাউল আৰু চেনি আৰু দালি আপোনালোকে কিনিব পাৰিব ইয়াৰ পিছত লাহে লাহে মই আৰম্ভ কৰিম যে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি কেনেকৈ আমি আপোনালোকক মিঠাতেলটো দিব পাৰোঁ কেনেকৈ আমি নিমখখিনিও দিব পাৰোঁ আৰু অৰুণোদয় আঁচনিটো যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম এইবাৰ চৰকাৰ গঠন কৰাৰ পিছতে আমি উজনিত যেটো বান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল তাৰ বাবে আমাৰ বহুত কষ্ট আৰু পৰিশ্ৰম সেইটো ফালে আমি লৈ যাবলগীয়া হোৱা বাবে আমি বহুখিনি কাম অলপ পিছ পৰি গৈছে কিন্তু এতিয়া বান পৰিস্থিতি লাহে লাহে খাম কাটিছে আৰু আমি চৰকাৰখনে আপোনালোকক প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি বিভিন্ন নতুন নতুন উন্নয়নমূলক আঁচনি আমি হাতত ল'ব আৰম্ভ কৰিম আৰু আমি আপোনালোকৰ আশা আকাংক্ষাসমূহ পূৰণৰ বাবে আমি আগবাঢ়ি যাম আজি আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে আমি যি বিনামূলীয়া চেনি বা আমাৰ বিনামূলীয়া চাউল সুলভ মূল্যত আমি চেনি বা দালি দিওঁ ই অসমৰ 70 লাখ পৰিয়ালক সামৰি লয় আৰু 2,48,11,645 গৰাকী ব্যক্তি এই আঁচনিৰ পৰা উপকৃত হয় মই অলপ আগতে আমাৰ বিভাগক সুধিছিলোঁ যে নগাঁও জিলাত কিমান পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হয় তেওঁলোকে মোক জনাইছিলে যে নগাঁৱত 3,85,299টা পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হয় আৰু প্ৰায় 15,83,080 গৰাকী ব্যক্তিয়ে এই আঁচনিৰ পৰা লাভ পাবলৈ সক্ষম হয় আমাৰ ৰহা সমষ্টিত 61,614টা পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হয়
আৰু 2,36,000 ব্যক্তি এই আঁচনিৰ পৰা উপকৃত হয়। আমাৰ ৰহা সমষ্টিত 356খন ফেয়াৰ প্ৰাইচ শ্বপ আছে আৰু নগাঁও জিলাত 1797টা আমাৰ ফেয়াৰ প্ৰাইচ শ্বপ আছে। এই আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাৰ সমবায় সমিতি আৰু ফেয়াৰ প্ৰাইচ শ্বপসমূহে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই তেখেতসকলকো আজিৰ এই দিনটোত এই আঁচনিখনত সহযোগিতা কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা আগবঢ়াইছোঁ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিয়ে। ৰাজ্য চৰকাৰখনে অৰুণোদয়ৰ পৰা সুলভ মূল্যত চেনি, দালি, নিযুত মইনা, নিযুত বাবু, আমাৰ 5 লাখ টকালৈকে চিকিৎসা সাহায্য বিভিন্ন আঁচনি আমি ৰূপায়ণ কৰি আহিছোঁ আৰু আহিবলগীয়া দিনবিলাকত আমি দুখীয়া দৰিদ্ৰ মানুহক ইয়াতকৈও বেছি সহায় কৰিবৰ বাবে আমি যত্নপৰ হৈ থাকিম। আঁচনিখনৰ সমান্তৰালভাৱে মই আজি আৰু দুটা কথা ক'ব খুজিছোঁ। ইলেকশ্যনৰ পিছত মই ৰহা সমষ্টিত প্ৰথমবাৰৰ বাবে আহিছোঁ। ৰহা ৰাইজক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ শশীকান্ত দাসক পুনৰ এবাৰ বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰি প্ৰেৰণ কৰিছে। ৰহা সমষ্টিত ইলেকশ্যনৰ সময়ত মই বহুকেইটা ঘোষণা কৰি থৈ গৈছিলোঁ। আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ যে অহা 5 বছৰত ৰহা সমষ্টিৰ উন্নয়নৰ কাৰণে আমি বহুত কাম কৰিম আৰু আপোনালোকৰ যিমান আশা আৰু আকাংক্ষা আছে তাক আমি নিশ্চিতভাৱে পূৰণ কৰিম। ৰহাত ষ্টেডিয়ামৰ পৰা কেইবাটাও প্ৰতিশ্ৰুতি মই দি থৈ গৈছিলোঁ। মোৰ গোটেই প্ৰতিশ্ৰুতিবোৰ লিখা আছে আৰু এটা এটাকৈ মই গোটেই প্ৰতিশ্ৰুতিবোৰ বাস্তৱত ৰূপায়িত কৰিম আৰু আমাৰ ৰহা সমষ্টিক উন্নয়নৰ পথত আমি আগুৱাই লৈ যাম। আজি মই দীঘলীয়াকৈ ক'ব খোজা নাই, কাৰণ আপোনালোক সকলোৱে জানে যে আমাৰ অসমবাসী ৰাইজৰ এইবাৰ মনটো বহুত বেয়া হৈ আছে উজনিৰ বানপানীৰ কাৰণে। সেইবাবে আমি অতি অনুষ্টুপীয়া কৰি আজিৰ সভাখন আয়োজন কৰিছোঁ। অন্যথাই আমি বহুত ভাল কৰি আৰু ডাঙৰ কৰি সভাখন কৰিব পাৰিলোহেঁতেন, কিন্তু আজি আমি মাত্ৰ আঁচনিখন আৰম্ভ কৰি দিব খুজিছোঁ। পিছত মই ৰহালৈ আকৌ আহিম, বিশেষকৈ আমাৰ জোঙাল বলহু গড়ৰ আঁচনিটো উদ্বোধন কৰিবৰ বাবে মই 2 এদিনতে আকৌ ৰহালৈ আহিম। তেতিয়া ৰহা সমষ্টি আপোনালোকৰ আৰু বিভিন্ন আঁচনি বা বিভিন্ন নতুন কথা মই আপোনালোকক জনাম। আজি পুনৰ এবাৰ মই খাদ্য আৰু অসামৰিক যোগান বিভাগক মই ধন্যবাদ জনাইছোঁ যে অতি সোনকালে বাজেট পাছ হোৱাৰ 10 দিনৰ ভিতৰতে আপোনালোকে আঁচনিটো আৰম্ভ কৰিব পাৰিলে। মই এইটো অনুৰোধ কৰিম যে খুব সোনকালে আপোনালোকে যাতে নিমখটো দিয়াৰ ব্যৱস্থা কৰে আৰু আমি একেলগে ৰাইজক যিমানখিনি প্ৰতিশ্ৰুতি দিছিলোঁ এই প্ৰতিশ্ৰুতিবোৰ বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আমি একেলগে কাম কৰিম। পুনৰ এবাৰ ৰহা ৰাইজক মই আকৌ এবাৰ সেৱা জনাই মোৰ নমস্কাৰ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। এফালে যোৱা ৰাস্তা এটা বনাব লাগিব নহয়। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীৰ বাবে পুনৰ চেনি দাইল বিনামূলীয়াকৈ মুকলি কৰাৰ এই আঁচনি শুভাৰম্ভণি কৰিলে ৰহাৰ পৰা, য'ৰ পৰা ৰাজ্যত 70 লাখৰো অধিক হিতাধিকাৰী উপকৃত হ'ব। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিলে সুলভ মূল্যৰ দাইল আৰু চেনি প্ৰদান কাৰ্যসূচী।
শিৱসাগৰত প্ৰলয়ংকাৰী বানৰ মাজতে লোমহৰ্ষক হত্যা দলবদ্ধ আক্ৰমণৰ বলি হৈ অজয় চেতিয়া নামৰ এজন যুৱক মৃত্যুমুখত পৰে মগ্ৰাহাটৰ নাট্য মন্দিৰৰ কাষত অজয় চেতিয়াক নৃশংস আক্ৰমণ দা কুঠাৰ কোৰ লৈ বৰ্বৰ আক্ৰমণ চলাইছিল লোকজনক 2 আগষ্টত ঘটিছিল মাৰপিটৰ শিহৰণকাৰী ঘটনাটো সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল লোকজনক চিকিৎসাধীন অৱস্থাত 8 আগষ্টত যুৱকজনৰ মৃত্যু হয় নিহত অজয় চেতিয়া পেছাত এজন নাপিত আছিল সেলুনৰ ব্যৱসায়ী আছিল অজয় চেতিয়া আক্ৰমণকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰে অজয় চেতিয়াৰ সেলুনখনো পত্নী জুৰি দাসৰ এজাহাৰৰ ভিত্তিত 3 আক্ৰমণকাৰী গ্ৰেপ্তাৰ অভিযুক্ত বাস্তৱ চেতিয়া দীপু চেতিয়া আৰু সঞ্জীৱ চেতিয়া গ্ৰেপ্তাৰ আক্ৰমণকাৰী বিনোদ ফুকন জীৱন ফুকন ৰঙাই ফুকন এতিয়া পলাতক গ্ৰেপ্তাৰ হোৱা 3 জনক আৰক্ষীৰ মাৰাথন জেৰা অব্যাহত এই পৰ্যন্ত পোহৰলৈ অহা নাই অজয় চেতিয়াক হত্যাৰ কাৰণ আইন হাতত তুলিবলৈ তেহেঁতি কোন তহঁতি পানী গোটেই গাই আইন হাতত তুলিবলৈ তেহেঁতি কোন তহঁতি পানী গোটেই গাই আইন হাতত তুলিবলৈ তেহেঁতি কোন তহঁতি পানী গোটেই গাই আইন হাতত তুলিবলৈ তেহেঁতি কোন তহঁতি পানী গোটেই গাই নাছিলোঁ আজি আমি দালি আৰু চেনি 100 টকা মূল্যত দিয়া আঁচনিটো আৰম্ভ কৰিছোঁ কাৰিকৰী কাৰণত নিমখটো আজি আমি দিব পৰা নাই খুব সোনকালে নিমখ বিতৰণো আমি ইয়াৰ লগত জড়িত কৰিম আমাৰ যিখন আঁচনি বন্ধ হৈ আছিলে সেই আঁচনিখন আমি ৰহা সমষ্টিৰ পৰাই আজি পুনৰ এবাৰ আৰম্ভ কৰিলোঁ অসমৰ 70 লাখ পৰিয়াল এই আঁচনিখনৰ দ্বাৰা উপকৃত হ'ব বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে ডিজিপিয়েও আলোচনা কৰি আছে উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব মই অসম পুলিচক নিৰ্দেশ দিছোঁ কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক'তো এৰি দিবলগীয়া নহয় আৰু আমাৰ ৰিএনফোৰ্সমেন্টটো তালৈকে ইতিমধ্যে গৈছে মই বহুত বেছি ক'ব খোজা নাই কিবা ক'বলগীয়া থাকিলে মই পিছত কৰিব চৰকাৰে কৰিব we have reintroduced our scheme for giving sugar and dal at a concessional price. The scheme has been relaunched from today. It was discontinued for a brief period of time because budget was not passed. Now we have relaunched it and this scheme will help 70 lakhs family in Assam. Political nalaga. 15 দিন হ'ব মই মানুহ